ইয়াতে পিঠাপনা বনাব পাৰিবা মই জুই চুই ধৰা কাৰবাৰবিলাক ইয়াতে কৰোঁ মানে এই ভিতৰ ৰুমটো গোটেই লেতেৰা হৈ যায় যে তুমি পিঠাপনা আৰামছে ইয়াতে বনোৱা পুতুল আহিব এতিয়া বজাৰ কৰি পেলাই মই ছোৱালীজনী অকণমান খেলাই থাকোঁ ঠিক আছে বাৰু চব আছে তুমি বিচাৰিলে পাবা কেৰাহী হেতা যেনেকুৱা হেতা লাগে সৰু ফুটা ডাঙৰ ফুটা তাৰপৰা চালনী তালনী চব আছে ৰুকুনি চুকুনি তুমি বিচাৰিলে হ'ল আৰু নেপালে মোক ক'বা ঠিক আছে বৰমা মই সেই চোতালত বহি অকণমান ৰ'দ লওঁগৈ ছোৱালীজনী সেই ৰ'দটো অকণমান পাবও লাগে গম পাইছানে তাৰপৰা কমলা বেপাৰী এটাও অহা কথা মই মানে সেই কৈ থৈছিলোঁ বোলো এইবাৰ সেই ভাল কমলা আহিলে মোক 2 কেজিমান বোলো দি থৈ যাবি তাকে আহে নেকি চাই থাকোঁ মুখখনত বেছিকৈ ৰ'দ পৰিবলৈ নিদিব ঢাকি ল'ব দেই জানো দে বুঢ়ী হ'লো ইয়াৰ কেঁচা লচি কেনেকৈ ল'ব লাগে জানো নহয় মই ৰ'দটো দি পেলাই নলওঁ নহয় ঢাকি ল'ম চাদৰ আগতে যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে বস্তাত কি আনিছা এইবিলাক এই বস্তাতে ভৰাই লৈ আহিলোঁ আৰু নাৰিকল তিল চেনি যি যি লাগে ৰুকুনি এখনো লৈ আহিছোঁ ঘি বেকিং তাৰপিছত ইলাচি এইবিলাক আনিলানে নাই এই মুঠতে আপুনি যি যি লিখি দিছিলে এটা এটা হিচাপ কৰি আনিছোঁ একো এৰি থৈ অহা নাই চব আনিছোঁ একেখন দোকানত নাই পোৱা যদিও মই বিচাৰি বিচাৰি আনিছোঁ আন নালাগে পিঠাবিলাক পেকিং কৰিবলৈ মই পলিথিনৰ বেগ আৰু সেই কাগজৰ বেগবোৰকে মোনাবোৰ যে সেইবোৰ আনি দিছোঁ লাগিব নহয় বিকিবলৈ আকৌ কেইটকা দাম লিখা এই ষ্টিকাৰবিলাকো লৈ আহিছোঁ আপুনি খালি পেকিং কৰিব সময়ত মোক মাতিব দেই অৱশ্যে নাৰিকল চাইকল ৰুকি চুকি দিব পাৰোঁ মই হ'ব হ'ব আৰু কিবা যদি থাকি গ'ল পিছত আনি দিবা হ'ব দিয়ক কিবা বনাইছিলে নেকি চাহ তাক খাই যাওঁ অঁ আমি চাহ খালোৱে নহয় ৰ'বা বনাই দিওঁ এই হ'ব দিয়ক নালাগে মই গা ধুই আহোঁগৈ কমলা বেপাৰী অহা কথা পিছফালৰ পৰা দুটামান চুৰ কৰিব লাগিব এই সেইবিলাক নকৰিবা আকৌ নাপায় নহয় বৰমাই কিনা কথাই আছে কমলা তাৰপৰাই লৈ ল'বা দুটামান হয় নি বাৰু যাওঁ এতিয়া এইটো মই চঞ্জালোঁ আৰু এটকা ঘূৰি নাহিলে দেই মোৰ ভাগৰ 5 টকা এটা খৰচেই হ'ল জেঠাইক কৈ দিব হেপী ক'ত আছে অকণমান লৈ যাওঁ বৰমাই লৈ আছিলে ৰ'দ লওঁগৈ বুলি আগফালে আছেনে পিছফালে আছে জানো চোৱাগৈচোন যোৱা অঁ ঠিক আছে বাৰু চাওঁচোন কি কিনো আনিলে বা বৰ ভাল লাগিছে ৰ'দত বহি ইমান গাটো ভাল লাগি গৈছে ভিতৰত সোমাই থাকিলে একদম আৰু হিয়ামুৰি ধৰে বহি হাতবোৰ কমলা লাগিব নেকি বাইদেউ অঁ এইজনী কোনো চিনি পোৱা নাই দেখোন আনকালে বেলেগ বেপাৰী এটাহে আহে ঐ তই নতুনকৈ আহিছ নেকি এইফালে বেপাৰ কৰিবলৈ এই কিনো ক'ব আমাৰ এটাই কালি ইমানেই খালে গেলাসোপা খাই লৈ চাইকেলৰ পৰা পৰিলে আকৌ পৰিলৈ এতিয়া ঠেং এটা ভাগিলে চাইকেল চলাব নোৱাৰে এতিয়া কমলাখিনি কিনি থ'লে নিবিকিলেও নহয় ময়ে ওলাই আহিলোঁ আৰু এনেকৈ লৈ মেলি লাগিব নেকি লৈ আছোন বাৰু মিঠা নে ফাৰ্ষ্ট ক্লাছ মিঠা কিলো কেনেকৈ 80 টকাত বিকি আছোঁ এনেই বজাৰলৈ গ'লে 100 টকা তলত নিদিয়ে কিন্তু আইও ইমান দাম কৈছনে নাই কোৱা আৰু পাই জোখৰটোহে কৈছোঁ তোৰ মানুহটো আহিলে দেখোন 60 টকা কিলোকে বিকে চাওকচোন বাৰু মই আহিছোঁ খোজকাঢ়ি ইমান গধুৰ বুজালে সেইজন আহে সেই চাইকেলত মোনালে লাগিব নহয় পাৰ্থক্যটো আছে তোৰ তাতে কিমান কষ্ট তই চাইকেল লৈ আহিব লাগিছিলে নেজানো যে চলাব তোৰ জান খালি মানুহে সেই ৰকেট লৈ পেলাই চন্দ্ৰ পালেগে তই চাইকেল চলাব নাজানো আপোনাৰ নাতি নে অঁ এই মোৰ ভনী ছোৱালীজনী মানে হেৰি মোৰ ভাগিনৰ ছোৱালী এজনী হাইলা আপোনাৰ নিচিনা দেই জাতত খেদিছে কিন্তু হয়নে সাৱধান দেই আজিকালি কিন্তু কেঁচা চেঁচাবোৰ বৰ চুৰ হৈছে আমাৰ গাঁওখনতে মানে সম্ভ্ৰান্তৰ ঘৰৰ ছোৱালীও একদম 2 মাহমান 3 মাহমান হৈছিলেহে কোনোবা এলোকে উঠাই লৈ গ'ল নহয় মানুহজনী এতিয়া বলিয়া হৈছে আৰু কান্দি কাটি মই বোলো বেয়াও লাগে পাই সেই নিউজ চিউজবোৰ চাবই নোৱাৰি মুঠতে চালে মানে অনেক ওলাই আৰু এসময়ত সেই পুতলি বুলি এজনী আছিল তাইৰ ভাগৰ কেঁচা দুটা আছিলে চজা ছোৱালীজনী লৈ গৈছিলে নহয় মালতী নামৰ বুঢ়ীজনী কোৱাহিন এজনী জেলৰ পৰা পলালে বোলে মই বোলো আৰু নিজৰ ল'ৰা ছোৱালীকেইটা মই আজি বাপেকক কৈছোঁ আপুনি বোলো এই ভগা ভৰিয়ে হ'লেও কিন্তু ল'ৰা ছোৱালী চাব দেই ধেমালি নহয় আকৌ এই আপদীয়া মুখৰ এজনী যা কমলা চমলা নালাগে তই যাগে যা কি হ'ল আকৌ মুখখন হ'ল বুলি আৰু হকে বিহকে কথা কিছুমান গাই নাথাকিবি মানুহৰ আগত বেয়া পাই নহয় গম পাইছানে মই এতিয়া সেই নাতিজনী তই আকৌ লৈ যোৱা কথা চুৰ হোৱা কথা কৈছ তেনেকৈ গাঁওখনত য'ত ত'ত গাই ফুৰিলে তোৰ বেপাৰ মতা মৰিব কমলা বিকিবলৈ আহিছ কমলা বিকি বিয়া যাবি বিয়নী মেল মাৰিবলৈ দৰকাৰ নাই নহয় ঐ মইনো কি বিয়নী মেল মাৰিলোঁ নালাগে তোৰ কমলা চমলা যা আমাৰ গাঁওফালে নাহিবি তই কেলৈ নাহিম আকৌ আপোনাৰ গাঁৱৰ নেকিবা আপুনি মন নগ'লে নল'ব মই য'ত মন যায় যাম য'তে বিকিবলৈ মন যায় ততে বিকিম আকৌ নিজৰ ল'বলৈ মন নাই এই পইচা নাই বুলি কৈ দিয়ক আছে বুঢ়ী নল'লে নাই কিনো আমাৰ খাতি বাতি কৰি থকা নাই নহয় অ' বাইদেউ কোনফালে যাম বাৰু আমি আপুনি ভালকৈ কোৱাও নাই মই আকৌ পোনে পোনে গাড়ী চলাইহে আছোঁ আৰু তই মুঠতে চলাই থাক মই পম্পী ঘৰ ক'ত ভালকৈ নাজানো নহয় এতিয়া মুঠতে ৰাতি তাকে ফটোখন দেখুৱাই সুধিব লাগিব সঁচাকৈ পায় পম্পী বাজনী যোৱাৰ পৰা ঘৰখন একদম ঘৰ হৈ থকা নাই আৰু ঋষি বোলাটো আহি পেলাই সদায় সদায় একদম আৰু ইয়াত উৎপাত লগাই থাকিবহি তাৰহে যেনিবা ঘৰ ইমনদাক দেখিলেই বেয়া লগা হৈছে আৰু মই বোলো সেই ঘূৰি আহোঁতে আমি বাবুলা বেজৰ ঘৰত সোমাই আহিম দেই মংগলখন চোৱাই কিবা দাই দুখ লাগি থাকিবও পাৰে ডাঙৰীয়া সকাম চকাম পাতিব লগা হ'ব পাৰে হ'ব এতিয়া চব কৰিম আৰু ঘৰখন ভাল হ'ব লাগে মুঠতে সেইটোৱে
গম পাইছে না বাইদেউ চবতকৈ মোক কি বেয়া লাগে মোৰ এতিয়া বেয়া লাগে ৰিমন দা আৰু ৰুমা বাইদেউ যে ইমান মিল আছিলে নহয় ককাই ভাই এতিয়া দেখিব নোৱাৰা হ'ল যে আগত যে পম্পী বাইদেউৰ লগত ইমান বেষ্ট ফ্ৰেণ্ড আছিলে সেইটো ইমান পটককৈ বেয়া হৈ গ'ল ভগৱানে কেলৈ এনেকুৱা কৰিব বুজিছে বাইদেউ আমি যাওঁগৈ আৰু বলক এনেকৈ ঘূৰি ফুৰিলে আমি থৈ না পাম পম্পী বাইদেউক তাতকৈ ভাল মই কৈছোঁ এই ফেচবুকে ফটোখন দি দিওঁ তেতিয়া আমি সোনকালে বিচাৰি পাম জানো পাই মই আকৌ সেইবিলাক নচলাওঁ নহয় মোৰ একাউণ্টৰ পৰা দি দিম আকৌ পুৰা 300টা ফ্ৰেণ্ড আছে মোৰ ভাগৰি পৰিছোঁ দেই জীৱন যুদ্ধত আমি ইয়াৰ নহয় নহয় বহুত দূৰ পাই আহিছোঁ ক'ত চিনি পাব ক'ৰ পৰা আহিছে মই মানুহগৰাকী কোন একদম দুৰ্বল যেন দেখা পাইছোঁ এইগৰাকী আমাৰ বাইদেউ আমি এই মানুহ এজনী বিচাৰি আহিছিলোঁ মানে পোৱা নাই এই ভাগৰি গৈছে খোজকাঢ়ি এনেই আমি গাড়ী লৈ আহিছোঁ যেনিবা গাড়ী আমি এইফালে ৰখালোঁ অকণমান আগত তাৰপৰা খোজকাঢ়ি ঘূৰি ভাগৰ লাগিছে মানে হয় নি তেনেহ'লে আমাৰ ঘৰতে অকণমান জিৰণি ল'ব পাৰিলেহেঁতেন চাহ তাত এটুপি খাই পেলাই নালাগেও বাইদেউ ধন্যবাদ বহুত বহুত ধন্যবাদ এই অচিনাকি জেগাখনত যে আপুনি চাহ কাপৰ কথা ক'লে আমাৰ মানে দেৰি হৈছে বহুত দূৰ যাবগৈ লাগিব গৈহে থাকোঁ আৰু চাহকণ খাই যাব পাৰিলোহেঁতেন নেখাওঁ বুজিছা দেৰি হ'ব ব'ল গৈ থাকোঁ ল'ৰাটো অকলে আছে তাক আকৌ দৰৱ খুৱাবলৈ টাইম হ'ল সেইটো হয় বাৰু ৰিমন দাক দৰৱ খুৱাবলৈ দেৰি হ'ব ব'লক গৈ থাকোঁ বেয়া নাপাব দেই আমি গৈ থাকোঁ কেতিয়াবা আকৌ আহিলে লগ পাম বাৰু হ'ব তেন্তে ময়ো যাওঁ তাই বা কি বনাইছে এতিয়া